ঠাণ্ডা বতৰৰ চব্জিখন দেখিয়ে খুব ভাল লাগে নহয়নে? বিভিন্ন ৰঙৰ যে পাচলি পোৱা যায় আৰু এয়া ৰাতিপুৱাৰ নাস্তা বনাইছোঁ। এয়া ৰুটি, ভাজি আৰু লগতে কেঁচা পিঁয়াজ অকণ। আৰু দুপৰীয়া বনাইছিলোঁ এতিয়া ফুলকবিৰ দিন, ফুলকবি বিলাহী দি মাছৰ তৰকাৰী আৰু তাৰ লগতে এইখন এখন চালাড বনাবলৈ লৈছোঁ আৰু তিয়ঁহকেইটা সৰু সৰু কাৰণ ঘৰৰ তিয়ঁহ দেই, মা ঘৰৰ পৰা আনিছিলোঁ আৰু ল'ৰাটোৱে মানে পিহনাত পিহিলে বেয়া পায়, সেইকাৰণে তাৰ কাৰণে স্লাইচ কৰি থৈছোঁ। আৰু এয়া আমাৰ চালাড হৈ গ'ল। ইমান ধুনীয়া লাগে ন? আৰু এইখন বনাইছোঁ সৰু সৰু আলু আৰু ফ্ৰেঞ্চ বিন দি এখন শুকান ভাজি। আৰু এয়া সৰু সৰু মাছ কেইটামানো দিছিলে ছোৱালীজনীৰ কাৰণে, তাই আকৌ সৰু সৰু মাছ খাই ভাল পায়, তো তাইৰ কাৰণে এইকেইটা ভাজিছোঁ। মাৰ ঘৰৰ পৰা মাছ দিছিলে, মাৰ ঘৰৰ মাছখিনি থৈ দিলোঁ, বনোৱা নাই। এয়া দিছিলে বাইদেউৰ ঘৰৰ পৰা, সেইখিনি মাছেই বনাইছোঁ। আৰু এয়া চাওক দুপৰীয়া সাজটো মাছৰ তৰকাৰী, চালাড, এখন শুকান ভাজি। এয়া দিছিলে দুপৰীয়া মাৰ ঘৰৰ পৰা মাছ। আৰু এতিয়া আকৌ সন্ধিয়া আহিলোঁ মেলালৈ। এইবোৰ খায়নে আপোনালোকে? মই কিন্তু একদমেই নাখাওঁ দেই। মেলাখন ইমান ভাল লাগে আৰু ইমান ভিৰ সন্ধিয়া। ছোৱালীজনীয়ে বহুত দিগদাৰ কৰি আছিলে, সেইকাৰণে তাইক লৈ গ'লোঁ সন্ধিয়া আৰু তাতে খালোঁ এয়া গোমধান। গোমধানটো খাবলৈ বৰ ভাল লাগে আৰু দেখিলে খাওঁ খাওঁ লাগে। তাৰপিছত আমি আহি পালোহি লক্ষীনগৰ। লক্ষীনগৰত এখন চাট হাউচ খুলিছে এগৰাকী মহিলা আৰু তেওঁৰ মিষ্টাৰে। তাতে আমি খালোঁ ম'ম', খুব ধুনীয়া টেষ্টি বনায় আৰু বহুত চাফ চিকুণ কৰি বনায়। আপোনালোকে যদি অহা নাই আহিবচোন খাবলৈ। তাৰপাছত ডিনাৰত আমি কি খালোঁ তাকে আপোনালোকক দেখুৱাম। আমাৰ ঘৰতে এইজন মানুহ থাকে, তেখেত ৰখীয়া হিচাপে আছে। আটা মঠাটো দেখুৱাব বাৰু নালাগে, কিন্তু তথাপি আপোনালোকক দেখুৱাইছোঁ। ইমান সুন্দৰকৈ আটা মঠে আৰু ইমান কোমল হয়। ঠাণ্ডা পানী দি আটাটো মঠে আৰু মঠাৰ ষ্টাইলটো দেখিলে আপোনালোকে আচৰিত হ'ব। আমি এনেকৈ নোৱাৰোঁ বাৰু, আমি গৰম পানী দিয়ে আটা মুঠোঁ, নহয়নে বাৰু? আপোনালোকে বাৰু কেনেকৈ মঠে নাজানো, মই কিন্তু অকণ কুহুমীয়া পানী দি মুঠোঁ আৰু ইমান জোৰ দি নোৱাৰোঁ, আমাৰ ইমান শক্তি নাই আৰু আমি এনেকৈ লাহে লাহে কৰোঁ। তথাপিতো কোমল হয় বাৰু। আমি তেল দিওঁ, গৰম পানী দিওঁ, তেলো দিয়া নাই, গৰম পানীও নহয়, ঠাণ্ডা পানী দি অলপ অলপ পানী দি দি মঠিছে। এই গেছক ফুলি যাব চাবচোন, ইমান ধুনীয়াকৈ ফুলি আহিছে দেখিছেনে? আৰু খাবলৈও কোমল হৈছে। চিকেন বনাইছিলে আৰু এয়া চাওক উতলি আছে, বেছি মছলা দিয়াই নাই, আদা নহৰু আৰু অকণমান জিৰা দিছে। ইয়াতে চিকেন মছলাও দিয়া নাই। তো আজি এয়া ডিনাৰটো চাওক, ৰুটি, মাংস, অকণমান পিঁয়াজ, সেয়াই সেইখিনিয়ে খালোঁ। আৰু ছোৱালীজনীৰ কাৰণে এয়া বইল খিচিৰি বনাইছোঁ। আৰু মেলাৰ পৰা এইটো কটন কেণ্ডি লৈ আহিছে, এইটোক লৈ লৈহে ভাত খাইছে দেখিছে। তো আজিলৈ বিদায় লৈছোঁ।